জ্যোতিষশাস্ত্ৰ অনুসৰি আমাৰ শৰীৰটো ৫টা উপাদানেৰে গঠিত আৰু এই উপাদানকেইটাই হৈছে আকাশ, বায়ু, জুই, পানী আৰু পৃথিৱী। এই ৫টা উপাদান ৯টা গ্ৰহৰ দ্বাৰা পৰিচালিত হয় তথা যেতিয়া ৰাশিফলত এটা উপাদান দুৰ্বল হয় তেতিয়াই ইয়াৰ সৈতে সম্পৰ্কিত ৰোগবোৰে আমাৰ শৰীৰটোক আগুৰি ধৰে। আৰু এই শাস্ত্ৰমতে শৰীৰত হোৱা প্ৰতিটো ৰোগ নৱগ্ৰহৰ সৈতে সম্পৰ্কিত। কোনটো গ্ৰহৰ প্ৰভাৱত শৰীৰত কি ৰোগ হয় আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে নৱগ্ৰহৰ সৈতে সম্পৰ্কিত কিছু কথা আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ তথা জ্যোতিষশাস্ত্ৰ মতেনো শৰীৰত হোৱা আমাৰ প্ৰত্যেকটো ৰোগ বিভিন্ন ধৰণৰ নৱগ্ৰহৰ লগত সম্পৰ্কিত বুলি যিহেতু কয়, গতিকে কি ৰোগ আপোনাৰ নৱগ্ৰহৰ সৈতে সম্পৰ্কিত হৈ আপোনাৰ গাটো দেখা দিব পাৰে সেই সন্দৰ্ভত। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অকণমানো সময় পলম নকৰি ব'লক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। প্ৰথম গ্ৰহেই হৈছে সূৰ্য গ্ৰহ। জ্যোতিষ শাস্ত্ৰৰ মতে সূৰ্য গ্ৰহৰ ৰজা বুলি গণ্য কৰা হয়। যদিহে সূৰ্য আপোনাৰ ৰাশিফলত শক্তিশালী হয় তেনেহ'লে আপোনাৰ আত্মাও শক্তিশালী হ'ব। আনহাতে যদিহে ৰাশিফলত সূৰ্য ভাল নহয় তেনেহ'লে প্ৰথমে আপোনাৰ চুলি সৰিবলৈ আৰম্ভ কৰিব আৰু মূৰৰ বিষ তথা প্ৰচণ্ড মূৰৰ বিষ হ'ব বুলি জ্যোতিষশাস্ত্ৰত কোৱা হয়। অৰ্থাৎ যদিহে আপোনাৰ সূৰ্য গ্ৰহটো তথা সূৰ্য গ্ৰহ ৰাশিফলত শক্তিশালী হয় তেনেহ'লে আপোনাৰ আত্মাও শক্তিশালী হয়। কিন্তু যদিহে আপোনাৰ ৰাশিফলত সূৰ্য গ্ৰহটো দুৰ্বল হৈ আছে তেনেহ'লে আপোনাৰ মূৰৰ বিষৰ লগতে চুলি সৰিবলৈ আৰম্ভ কৰিব। আৰু যদিহে আপোনাৰো এই দুটা প্ৰব্লেম বা এই দুটা সমস্যা হৈ আছে তেনেহ'লে আপুনি গম পাব যে আপোনাৰ ৰাশিফলত সূৰ্য গ্ৰহ দুৰ্বল। দ্বিতীয়তে হৈছে চন্দ্ৰ গ্ৰহ। যদিহে আপোনাৰ চন্দ্ৰ গ্ৰহ দুৰ্বল হয় তেনেহ'লে আপুনি অতি আৱেগিক হ'ব। ইয়াৰ প্ৰভাৱত আপোনাৰ মনোবল হ্ৰাস হ'ব তথা চৰ্বি আৰু কাহৰ দৰে ৰোগেও আপোনাক অতি সোনকালে প্ৰভাৱিত কৰিব তথা বহুতো লোকৰ চৰ্বিৰ সমস্যা হয় তথা বহুত বেছি একো নোখোৱাৰ ফলতো চৰ্বি বাঢ়িবলৈ আৰম্ভ কৰে, লগতে বহুদিনৰ পৰা কাহত ভুগি থাকে। তেনেহ'লে যদিহে এই দুটা সমস্যা আপোনাৰ আছে তেনেহ'লে আপোনাৰ ৰাশিফলত চন্দ্ৰ গ্ৰহ দুৰ্বল হৈ আছে বুলি আপুনি ধৰিব পাৰে। তৃতীয়তে হৈছে মংগল গ্ৰহ। মংগল গ্ৰহ যদিহে দুৰ্বল হয় তেনেহ'লে এজন ব্যক্তিৰ তেজ সম্পৰ্কীয় ৰোগৰ উপৰিও উৎসাহৰ অভাৱ হ'ব। এই গ্ৰহৰ প্ৰভাৱৰ বাবে এজন ব্যক্তি অধিক এলেহুৱা হয় আৰু সঠিক শক্তিৰ কোনো কাম কৰিব নোৱাৰে। তাৰপিছতে হৈছে বুধ গ্ৰহ। ৰাশিফলত যদিহে বুধ গ্ৰহ দুৰ্বল হয় তেনেহ'লে আপোনাৰ ৰোগ অধিক হোৱাৰ সম্ভাৱনা থাকে। বুধ গ্ৰহ বেয়া হ'লেই আপুনি শ্বাস প্ৰশ্বাসৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। তদুপৰি বুধ যদিহে আপোনাৰ ৰাশিফলত দুৰ্বল হয় তেনেহ'লে বধিৰতাৰ সমস্যাও আপোনালোকৰ হ'ব পাৰে। তাৰপিছতে হৈছে বৃহস্পতি গ্ৰহ। বৃহস্পতি গ্ৰহৰ দুৰ্বলতাৰ বাবে এজন ব্যক্তিৰ বুজাৰ শক্তিত প্ৰভাৱিত হ'ব পাৰে। এই গ্ৰহৰ প্ৰভাৱৰ বাবে ব্যক্তি এজনৰ বুদ্ধিৰ অভাৱ হয়। বৃহস্পতি গ্ৰহ যদিহে দুৰ্বল হয় তেনেহ'লে সেই মানুহজনৰ জণ্ডিছ, থাইৰয়ড তথা পাকস্থলী সম্পৰ্কীয় বিভিন্ন ৰোগ হ'ব পাৰে বুলি জ্যোতিষশাস্ত্ৰত উল্লেখ আছে। তাৰপিছৰ গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। ৰাশিফলত শুক্ৰ যদিহে দুৰ্বল হয় তেনেহ'লে সেই ব্যক্তিজনৰ শাৰীৰিক সুখ নাপায়। তদুপৰি এই গ্ৰহৰ প্ৰভাৱত ব্যক্তি এজন ডায়েবেটিছত আক্ৰান্ত হয়। লগতে শুক্ৰৰ অশুভ স্থিতিৰ বাবেও শৰীৰৰ উচ্চতাও হ্ৰাস পায়। ইয়াৰ পিছৰ গ্ৰহ হৈছে শনি গ্ৰহ। শনি গ্ৰহে দুখ আৰু কষ্টক প্ৰতিনিধিত্ব কৰে। এজন ব্যক্তিৰ শৰীৰৰ বিষ শনি গ্ৰহৰ বাবে হয়। আপোনালোকে হয়তো বহু সময়ত দেখিছে যে বিভিন্ন ধৰণৰ ব্যক্তি বিভিন্ন ধৰণৰ বিষৰ সমস্যাত ভুগি থাকে আৰু ইয়াৰ মূল কাৰণটোৱে হৈছে শনি গ্ৰহ। অৰ্থাৎ আপোনাৰ ৰাশিফলত যদিহে শনি দুৰ্বল হয় তেনেহ'লে এইদৰে বিষৰ সমস্যা আপোনাৰো হ'ব পাৰে। আনহাতে এই গ্ৰহৰ দুখৰ বাবে শৰীৰত তেজৰ অভাৱ তথা ৰক্তচাপৰ দৰে সমস্যাও হ'ব পাৰে। তাৰ পাছতে হৈছে ৰাহু গ্ৰহ। যদিহে এজন ব্যক্তিৰ ৰাশিফলত ৰাহু গ্ৰহটো একেবাৰে দুৰ্বল হয় তেনেহ'লে তেওঁৰ এলাৰ্জি, খজুৱতিৰ দৰে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। ৰাহু গ্ৰহৰ দুখ হ'লে এজন ব্যক্তি বেছিখিনি সময় চিকিৎসাধীন হৈ থাকিবলগীয়া হয়। অৰ্থাৎ ৰাহুৰ অশুভ স্থিতিৰ বাবে এজন ব্যক্তি শীত আক্ৰান্তৰ দৰে সমস্যাৰো সন্মুখীন হয়। তাৰ পাছতে হৈছে কেতু গ্ৰহ। যিজন ব্যক্তিৰ ৰাশিফলত কেতু একেবাৰে দুৰ্বল হয় তেওঁক ভূতক ভয় কৰে, অৰ্থাৎ তেওঁৰ বহুত বেছি ভয় হোৱাৰ সম্ভাৱনা থাকে। বন্ধু-বান্ধৱীসকল, এই কথাটো আমি সকলোৱে হয়তো জানো যে পৃথিৱীত যিয়ে জন্ম লৈছে এদিন নহয় এদিন নিজৰ সেই নশ্বৰ শৰীৰটো এৰি যাব লাগিবই। আমি সকলোৱে এদিন আমাৰ এই শৰীৰটো এৰি যাব লাগিব। এই সৃষ্টিত আটাইতকৈ ডাঙৰ সত্যটোৱে হৈছে আমাৰ মৃত্যু, যাক কোনেও ইচ্ছা কৰি বাধা দিব নোৱাৰে।
যেতিয়া হিন্দু ধৰ্মত কোনো মানুহৰ মৃত্যু হয় তেতিয়া তেওঁৰ নিয়ম অনুসাৰে শ্ৰাদ্ধ পতা হয় আৰু সকলো নিয়ম অনুসাৰে কিছুমানে 13 দিনত কিছুমানে নিজৰ নিজৰ নিয়মতে শ্ৰাদ্ধ পাতে। আপোনালোকে কেতিয়াবা ভাবিছেনে যে শ্ৰাদ্ধৰ পাছত মৃতকৰ আত্মাটো বাৰু ক'লৈ যায় আৰু তাৰ পাছত আত্মাৰ লগত কি কি হয়? এই বিষয়ে যদিহে জানিব বিচাৰিছে তেনেহ'লে আজি আমি যিখিনি জানো বা যিখিনি পাইছোঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। গৰুৰ পুৰাণৰ অনুসৰি মৃত্যুৰ পাছত আত্মাটো 13 দিনলৈকে সেই ঠাইতে থাকে য'ত তেওঁৰ শৰীৰটো ত্যাগ কৰিছিল। মৃত্যুৰ 10 দিনলৈকে আত্মাটোৰ লগত কি হয় আপুনি বাৰু জানেনে? গৰুৰ পুৰাণৰ মতে শৰীৰৰ উপস্থিত থকা উৰ্জা, যাক আমি আত্মা বুলি কওঁ, ই কেতিয়াও নষ্ট নহয়। ই কেৱল ৰূপান্তৰিত হয়, অৰ্থাৎ এটা শৰীৰ ত্যাগ কৰি আন এটা শৰীৰত ধাৰণ কৰে। এই আত্মাৰূপী উৰ্জা শৰীৰৰ পৰা ওলাই তেতিয়া ই কুঁৱলীৰ দৰে হৈ পৰে আৰু ইয়াৰ আকাৰৰ আগত শৰীৰটোৰ দৰে হৈ যায়। মৃত্যুৰ কিছু সময়লৈকে এই আত্মাই বহুত অজীৱ অনুভৱেৰে পাৰ হ'বলগীয়া হয়, যি আত্মাটোৰ বাবে অত্যন্ত দুখজনক আৰু কষ্টদায়ক হয়। তথা মৃত্যুৰ পাছত আত্মা শৰীৰৰ পৰা ওলাই কিছু সময়লৈকে অচেতন অৱস্থাতে থাকে। তাৰ পাছতেই আত্মাৰ এনে অনুভৱ হয় যেন তেওঁ কঠিন পৰিশ্ৰমেৰে ভাগৰি পৰা এজন মনুষ্য গভীৰ নিদ্ৰাত শুই আছে তথা গভীৰ নিদ্ৰাত কৰে। কিন্তু কিছু সময়ৰ ভিতৰতে এই অচেতনৰ পৰা সচেতন হৈ পৰে আৰু উঠি গৈ থিয় হৈ যায়। তাৰ পাছতে আত্মাটোৱে নিজৰ সম্পৰ্কীয় লোকসকলক মাত লগায়, কিন্তু তেওঁৰ শব্দ আৰু মাত কোনেও শুনি নাপায় বা কোনেও চিনি নাপায়। ইয়াৰ ফলস্বৰূপে আত্মাটো ছটফটাবলৈ ধৰে আৰু চিন্তিত হৈ সকলোকে কিবা নহয় কিবা এটা ক'ব খোজে, কিন্তু কোনেও সেই মাত নাইবা সেই তেওঁৰ যি মাত সেই মাত শুনি নাপায়, কিয়নো ই এটা অভৌতিক ধ্বনি হয়। মানুহে কেৱল ভৌতিক বস্তুবোৰহে অনুভৱ কৰিব পাৰে নাইবা ভৌতিক শব্দবোৰহে শুনে। যিহেতু বহুত বছৰ শৰীৰত থকাৰ বাবে যি সাংসাৰিক মায়াৰ আৱৰণ আত্মাটোৰ ওপৰতে পৰে, তাৰ বাবে আত্মা দুখী হৈ নিজৰ মৃত শৰীৰটো আৰু সম্পৰ্কীয় লোকসকলক দেখি তেওঁলোকৰ লগত কথা পাতিব বিচাৰে, কিন্তু তেওঁৰ প্ৰয়াস বিফল হয়। আত্মাটোৱে পুনৰ নিজৰ শৰীৰটোত প্ৰৱেশ কৰাৰ চেষ্টা কৰে, কিন্তু যমৰ দূতে তেওঁক শৰীৰটোত প্ৰৱেশ কৰিবলৈ নিদিয়ে। আৰু তেনেকৈ লাহে লাহে ব্যক্তিজনৰ আত্মাটোৱে এইটো স্বীকাৰ কৰি লয় যে এতিয়া এই পৃথিৱীৰ পৰা যোৱাৰ সময় আহি পৰিছে, গতিকে মায়া মোহৰ বন্ধন কমজোৰ হ'ব লাগিব আৰু তেনেকৈ এই সংসাৰৰ পৰা বিদায় ল'বলৈ সেই আত্মাটো সাজু হয়। বন্ধু-বান্ধৱীসকল, গৰুৰ পুৰাণত এইটো উল্লেখ আছে যে মৃত্যুৰ পাছত আত্মাটোক যমৰ দূতে কেৱল 24 ঘণ্টাৰ বাবেহে লৈ যায়। এই 24 ঘণ্টাত আত্মাটোক তেওঁ কিমান পাপ আৰু কিমান পুণ্য কৰিলে সেই বিষয়ে দেখুৱায়। তাৰ পাছতেই আত্মাটোক পুনৰ সেইখন ঘৰত এৰি দিয়া হয় য'ত তেওঁৰ শৰীৰটো ত্যাগ কৰিছিল। তথা 13 দিনলৈকে আত্মাটো তাতেই থাকে আৰু 13 দিনৰ পাছত পুনৰ যমদূতে আহি লৈ যায়। এই সময়ছোৱাতেই মৃতকৰ পৰিয়ালৰ লোকে নিয়মিত ৰূপত পিণ্ড দান কৰে। তথা গৰুৰ পুৰাণৰ মতে মৃত্যুৰ পাছত যি 10 দিনলৈ পিণ্ড দান কৰা হয় তাৰ পৰা মৃত আত্মাৰ বিভিন্ন অংগৰ তৈয়াৰ হৈছে। 11 আৰু 12 নম্বৰ দিনৰ পিণ্ডদানৰ পাছত শৰীৰৰ মাংসপেশী আৰু ছালৰ সৃষ্টি হয়। তাৰ পাছতেই 13 দিনত যেতিয়া মৃতকৰ নামত পিণ্ডদান কৰা হয় তাৰ পৰাই তেওঁ যমলোকৰ যাত্ৰা কৰে। পিণ্ডদানৰ ফলত আত্মাটোৱে বল পায় আৰু তেওঁৰ নিজৰ ভৰিত থিয় হৈ মৃতলোকৰ পৰা যমলোকলৈ যাত্ৰা কৰে। এই যাত্ৰাকাল এবছৰ হয়। এনে কিছুমান মান্যতা আছে যে 13 দিনৰ পাছত যি পৰিয়ালৰ লোকে পিণ্ডদান কৰে সেয়া এবছৰলৈকে মৃত আত্মাটোৱে ভোজনৰ ৰূপত লাভ কৰে। লগতে এইটো মানি লোৱা হয় যে 13 দিনৰ অন্তত 13 জন ব্ৰাহ্মণক ভোজ কৰালে আত্মাই প্ৰেত যোনিৰ পৰা মুক্তিও লাভ কৰে। যি মৃতকৰ আত্মাৰ নামেৰে পিণ্ডদান কৰা নহয় তেওঁক 13 দিনত যমদূতে যমলোকলৈ টানি চোঁচৰাই লৈ যায়। এনেস্থলত আত্মাটোৱে বহুত কষ্টৰ সন্মুখীন হ'ব লগা হয়। সেইবাবে মৃতকৰ আত্মাৰ শান্তিৰ বাবে 13 দিনৰ পিণ্ডদান অতি জৰুৰী বুলি মনা যায়। আৰু আপোনালোকে হয়তো বহুতে কোৱা শুনিছে যে যাৰ পিণ্ডদান দিয়া নহয় সেইসকল লোকেই ভূত হয় বুলি, নহয় জানো? যেতিয়াই কোনো মানুহৰ মৃত্যু হয় আৰু আত্মাই শৰীৰ ত্যাগ কৰি যাত্ৰা আৰম্ভ কৰে তাত তেওঁ 3 প্ৰকাৰৰ মাৰ্গ পায়। সেই মাৰ্গসমূহ হৈছে অৰচি মাৰ্গ, ধূম মাৰ্গ আৰু উৎপত্তি বিনাশ মাৰ্গ। অৰচি মাৰ্গ দেৱলোক আৰু ব্ৰহ্মলোকৰ যাত্ৰাৰ বাবে হয়, ধূম মাৰ্গ পিতৃলোকৰ যাত্ৰাৰ বাবে হয় আৰু উৎপত্তি বিনাশ মাৰ্গ নৰকৰ যাত্ৰাৰ বাবে হয়। অৱশ্যে যিকোনো মাৰ্গৰ মাজেৰে যাত্ৰা কৰা আত্মাই তাত ভিন্ন লোকত থকাৰ পাছত পুনৰ পৃথিৱীলৈ আহিব লগা হয়। গৰুৰ পুৰাণৰ উপৰিও যজুৰ্বেদতো কোৱা হৈছে যে শৰীৰ ত্যাগ কৰাৰ পাছতে যিসকলে তপ ধ্যান কৰিছে তেওঁলোকে ব্ৰহ্মলোকলৈ গুচি যায়। কিছু সৎকৰ্ম কৰা
লোক স্বৰ্গলৈ যায়, অৰ্থাৎ তেওঁলোক ধ্ৰুৱ হৈ যায়, আৰু ৰাক্ষসৰ দৰে কৰ্ম কৰা মানুহ প্ৰেতযোনিত অনন্তকাললৈ ঘূৰি ফুৰে, অৰ্থাৎ তেওঁলোকে প্ৰেতাত্মা। আৰু কিছু লোকে পুনৰ পৃথিৱীত জন্মগ্ৰহণ কৰে। জন্ম লোৱা সকলো যে কেৱল মনুষ্য ৰূপতে জন্ম ল'ব তেনে নহয়, ইয়াৰ পূৰ্বে এই সকলো পিতৃলোকতে আছিল। গতিকে আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনালোঁ যে মৃতকৰ শ্ৰাদ্ধৰ বিষয়ে তথা 13 দিনলৈকে আত্মাটোৰ লগত কি কি ঘটি থাকে, নাইবা মৃত লোকজন 13 দিনলৈ কি কি কৰি থাকে সেই বিষয়ে। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰিব। আৰু এই কথাখিনি আমি ফেচবুকৰ পৰা আপোনালোকলৈ যুগুতাইছোঁ, গতিকে ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু নতুন নতুন এনেকুৱা ধৰণৰ আপডেটসমূহৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।